নেমু বাৰীখনত আচলতে পোকে নধৰিবলৈ কি কি ব্যৱহাৰ কৰে, তেখেতে খুব সুন্দৰ কথা এটা ক'লে। খেতিত আচলতে বহু টকা আছে। সকলোলৈ মোৰ এটাই অনুৰোধ, আচলতে আপোনালোকে এনেই ঘৰতে বহি নাথাকি নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ হালদিবাৰী পঞ্চায়তৰ অন্তৰ্গত বৰপথাৰ দেওধাই গাঁৱত। মই ইয়াত আচলতে আহিছিলোঁ, এই দায়িত্বজনৰ ঘৰত আচলতে তেখেতৰ ঘৰ এটা ৰিপেয়াৰিং কৰি আছে, তাৰে অলপ সামগ্ৰী আচলতে মই পেলাওঁ বুলি আহিছিলোঁ। আহি দেখিলোঁ ইমান সুন্দৰকৈ তেখেতে এখন নেমু বাৰী কৰি ৰাখিছে। আচলতে প্ৰায় নেমু বাৰীখন আধা বিঘামান হ'ব, ইমান সুন্দৰকৈ ৰাখিছে। মই তেখেতৰ পৰা জানিব পাৰিলোঁ আচলতে তেখেতে প্ৰায় আধা বিঘা নেমু বাৰীত আচলতে বছৰেকত দাইদেউৰ ইনকম কৰে 1 লাখ টকাৰ ওচৰত। আৰু যিহেতু নেমু আচলতে ডালবিলাকত এটা পোকে ধৰে, মই দাইদেউক যেতিয়া সুধিলোঁ আপোনাৰ নেমু বাৰীখনত আচলতে পোকে নধৰিবলৈ কি কি ব্যৱহাৰ কৰে, তেখেতে খুব সুন্দৰ কথা এটা ক'লে। যিহেতু আমি সহজতে পোৱা এটা বস্তু আচলতে আমলৈ বাঁহ। যিহেতু আমলৈ বাঁহ যেতিয়া তেখেতে ভাঙি আনি নেমুৰ গছবিলাকত যেতিয়া দি দিয়েহি, সেই যিটো পোক আচলতে যিটো পোকে ধৰে নেমু গছজোপাত, সেই আমলৈয়ে কিন্তু সেই পোকটোক আচলতে খাই ধৰি লৈ যায়। সেই হেতুকে দাইদেউ এই নেমু বাৰীখনত আচলতে পোকে নধৰে, এইটো এটা খুব সুন্দৰ কথা ক'লে। আপোনালোকেও যদি কেনেবাকৈ ভৱিষ্যতে নেমু বাৰী আচলতে খুলিম বুলি ভাবিছে, গতিকে আপোনালোকে খোলক। খেতিত আচলতে বহু টকা আছে। আমি বহুত যুৱকক দেখিছোঁ আচলতে ঘৰত এনেই বহি মোবাইলটো হাতত লৈ ইফালে সিফালে ঘূৰি ফুৰে, কিন্তু আপোনালোকে তেনে নকৰি আচলতে খেতিৰ লগত জড়িত হওক। এই আধা বিঘা খেতিতে দাইদেউজনে ইতিমধ্যে কৈছিলে তেখেতে বছৰি 1 লাখ টকাৰ ওচৰি ইনকম কৰে। গতিকে মই যুৱকসকললৈ মোৰ এটাই অনুৰোধ, আচলতে আপোনালোকে এনেই ঘৰতে বহি নাথাকি আপোনালোকে খেতিত লাগক। নিশ্চয় এদিন নহয় এদিন আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। ধন্যবাদ।